এই বাংলাদেশত সনাতনী হিন্দু বীর দীপুচন্দ্র দাসৰ যেনেকুৱা ধৰণৰ এক নিৰ্মমভাৱে হত্যা কৰা হৈছে বাংলাদেশত, তাক সকলোৱে দেখিছে ছ'চিয়েল মাধ্যমত। তো সেই তাৰ প্ৰতিবাদত আজি আমি বঙালী পৰিষদ অসমে গোটেই অসম জুৰি প্ৰত্যেক জিলা স্তৰত আৰু আঞ্চলিক সমিতিসমূহৰ সহযোগত আজি এই প্ৰতিবাদী ধিক্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আমি বঙাইগাঁও জিলাও আজি বাঙালী পৰিষদ অসমৰ বঙাইগাঁও জিলা সমিতি তথা আঞ্চলিক সমিতিয়ে এই কাৰ্যক্ৰম ইয়াতে হাতত লৈছোঁ। ইয়াতে আমি বাংলাদেশ চৰকাৰক ধিক্কাৰ জনাইছোঁ। সেই ইউনিট চৰকাৰ যি অবৈধ চৰকাৰ, সেই চৰকাৰ বাংলাদেশত মৌলবাদী শক্তিক বৃদ্ধি কৰিবলৈ সুযোগ দিছে, মৌলবাদী শক্তিসমূহক তেওঁলোকে প্ৰশ্ৰয় দিছে আৰু তাৰ কাৰণে হিন্দু যি তাতে আজি মাইনৰিটি আছে, সেই হিন্দু সমাজৰ ওপৰত আজি ভাবুকিৰ সৃষ্টি হৈছে। তেওঁলোকক প্ৰত্যেক দিনে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে। কিছুমান ঘটনা আহে আমাৰ সন্মুখলৈ ছ'চিয়েল মাধ্যমৰ যোগেদি, আৰু কিছুমান বস্তু আমি গম নাপাওঁ। তেনেকুৱা ধৰণৰ যিবিলাক কাম, এইবিলাক কাম বন্ধ হ'ব লাগে। বাংলাদেশ চৰকাৰত এই মৌলবাদী শক্তিৰ ওপৰত কঠোৰভাৱেৰে তেওঁলোকে দমন কৰা উচিত। ভাৰত চৰকাৰক আমি আজি এই সংগঠনৰ যোগেদি এটা স্মাৰক পত্ৰ প্ৰদান কৰিম আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। আৰু লগতে আজি ইউনিট চৰকাৰৰ যি মুৰব্বী, মানে বাংলাদেশ চৰকাৰৰ মুৰব্বী ইউনিছ মহম্মদ ইউনিছ, তেওঁৰ পুত্তলিকা দাহ কৰিম। গোটেই অসম জুৰি এই কাৰ্যক্ৰম চলি আছে। আমি বঙাইগাঁও এই কাৰ্যক্ৰম পাতিছোঁ আৰু ইয়াতে সকলো দল সংগঠনৰ লগতে বাঙালী পৰিষদ অসম, বঙাইগাঁও জিলা সমিতি আৰু আঞ্চলিক সমিতি লগতে বিভিন্ন দল সংগঠনো ইয়াতে যোগদান কৰিছে। আমি সকলোকে লৈ এই কাৰ্যক্ৰমত আগবাঢ়িছোঁ। যোৱা দুদিনমান পূৰ্বে বাংলাদেশত আমাৰ এজন সনাতনী হিন্দু ভাইক তেওঁলোকে যি নিৰ্মমভাৱে হত্যা কৰিলে, গছত তুলি দি তলৰ পৰা জুই জ্বলাই জিন্দা জ্বলাই দিলে, তাৰ প্ৰতিবাদত বাংলাদেশৰ এই মৌলবাদী চৰিত্ৰ, বাংলাদেশৰ এই ভাৰতৰ প্ৰতি তেওঁলোকৰ যি হেয় দৃষ্টি, এইবিলাকৰ প্ৰতিবাদত আমি আজি ইয়াতে এখন প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। আমি বাংলাদেশৰ ইউনিট চৰকাৰৰ পুত্তলিকা দাহ কৰিম আৰু আমি ভাৰত চৰকাৰৰ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম যে বাংলাদেশ চৰকাৰৰ লগত কথা পাতি এই মৌলবাদী শক্তি কঠোৰ হাতে দমন কৰাৰ যাতে তেখেতে ব্যৱস্থা লয় আৰু ভাৰত চৰকাৰে এই সংক্ৰান্তত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। তাৰ কাৰণে আমি এটা মেমৰেণ্ডাম প্ৰস্তুত কৰিছোঁ আৰু বাংলাদেশৰ যি মানে আমাৰ সনাতনী ধৰ্মৰ ওপৰত যিটো মানে আক্ৰমণ মাজে মাজে চলি থাকে, এইবিলাক যাতে কঠোৰ হাতে দমন কৰে আৰু ভৱিষ্যতে যাতে এনেকুৱা কোনো ঘটনা নঘটে, তাৰ কাৰণে আমি আমাৰ ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।